কৃষি উন্নয়ন প্ৰকল্প কামৰ শুভাৰম্ভ অসম চৰকাৰে কৃষি উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লগতে সংগতি ৰাখি বোকাখাতৰ বৰভেটা গাঁৱত ৫ কোটি টকা ব্যয় সাপেক্ষে এক কৃষি উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ হয়। অসম ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উল্লেখিত ধনৰাশিৰে কৃষি, পশুপালন, পৰ্যটন আদিৰ বাবে এই প্ৰকল্প আৰম্ভ হৈছে। ইতিমধ্যে ইয়াৰ বাবদ ৰাজ্য চৰকাৰে ১.৫ কোটি টকা মোকলাই দিছে। তদুপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সুকীয়াকৈ ২১ লাখ টকা আগবঢ়াইছে। কাজিৰঙা কৃষি আৰু পৰ্যটন বহুমুখী সমবায় সমিতিৰ পঞ্জীয়ন কৰি কামসমূহ কৰা হৈছে। আজি সাংবাদিকৰ সন্মুখত প্ৰকল্প সমন্বয়ক ডক্টৰ ৰঞ্জন দাসে জানিবলৈ দিয়া মতে ৫০০ বিঘা মাটি সামৰি গাঁওখনত বিভিন্ন খেতি, জলসিঞ্চন, পৰ্যটন, মীন পালন, পশুপালন আদি আঁচনিসমূহ অন্তৰ্গত কৰা হৈছে। কৃষকসকলক নগদ ধন দিয়াৰ বিপৰীতে সামগ্ৰী প্ৰদান কৰা হ'ব। কাষৰীয়া কাৰ্বি আংলং পাহাৰৰ ট্ৰেকিং ব্যৱস্থা, মৃৎ শিল্পৰ উন্নয়ন, বজাৰ আদিৰ পৰিকল্পনা হাতত লৈছে। গম পালে অলৰেডি আমি ইয়াত এটা প্ৰকল্প লৈছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আৰু ফাণ্ডেড বাই আমাৰ যিটো ফাণ্ড কৰিছে চিটাৰ গভৰ্ণমেণ্ট অফ আসামৰ পৰা আৰু এইটো ৫ কোটি টকাৰ ফাণ্ড, কিন্তু ৫ কোটি টকাৰ প্ৰথম ইনিচিয়েল পিৰিয়ডত আমাক প্ৰায় ১,৫০,০০,০০০ টকা দিছে, অলপ কম। আৰু সেইটো আমি এতিয়া চব আপোনালোকক ইণ্টাৰভেনশ্যনবিলাক মই বুজাই দিলোঁ, কি ইণ্টাৰভেনশ্যনত কাম কৰিছোঁ। ইউটিলাইজটো আমাৰ চব থ্ৰু গভৰ্ণমেণ্টৰ যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন, আমি বস্তু কিনিব লাগে জেমৰ থ্ৰুদি কিনিব লাগে। তাৰপিছত অসম গভৰ্ণমেণ্টৰ যিটো ৰুল আছে সেই ৰুলত আমি বস্তুখিনি কিনিছোঁ। আৰু ফাৰ্মাৰ্ছবিলাকত আমি আঁচনি হিচাপে আমি এখন আঁচনি নহয়, এখন প্ৰজেক্টহে, গতিকে আমি হেৰিবিলাক দিব নোৱাৰোঁ, পইচা দিব নোৱাৰোঁ, আমি কেছ দিব নোৱাৰোঁ। আমি কাইণ্ডছবিলাক দিছোঁ, ট্ৰেক্টৰ কিনি দিছোঁ, কিবা বস্তু কিনিব লাগিলে আমি বস্তুবিলাক কিনি দিছোঁ থ্ৰু গভৰ্ণমেণ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ আণ্ডাৰত দিয়া হৈছে। এতিয়া মাটি ৫০০ বিঘা আছে আৰু ইণ্টাৰভেনশ্যনৰ প্ৰথম ইণ্টাৰভেনশ্যনটো ছাকচেছফুলি আমি ৫০০ বিঘা মাটিত আমি ধানটো ৰোৱা হৈছে, য'ত প্ৰায় কিছুমান মাটিত কোনোদিনে খেতি কৰা নাছিলে, ২৫ বছৰ ৩০ বছৰ খেতি কৰা নাই। সেইবিলাক মাটিবিলাকত আমি হেৰি কৰিছোঁ, কি বুলি কয়, খেতি কৰি এইবাৰ ১৫ পৰা ২৫ মন ধানলৈ পোৱা গৈছে এভাৰেজ। ইয়াত এতিয়া বৰ্তমান ধানটো আছে আৰু চাহটো আছে। এটা ২৮জন ফাৰ্মাৰ আছে, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ। সেইকাৰণে আমি নেক্সট ইণ্টাৰভেনশ্যনত আমি এটা সৰু মধ্য ৰেঞ্জৰ আমি দিব বিচাৰিছোঁ, কি বুলি কয়, চাহ উৎপাদন কেন্দ্ৰ এটা দিব খুজিছোঁ, প্ৰচেছিং ইউনিট দিব খুজিছোঁ। তাৰোপৰি আমাৰ ফিচাৰী ইউনিটটো আমি ডেভেলপ কৰিছোঁ। তাৰপিছত আমাৰ এটা অফিচ বহিব এতিয়া, অফিচৰ পাছত লগত আমি গটাৰী, পিগাৰী, তেনেকৈ গাহৰি, তাৰপিছত গৰু, তাৰপিছত হাঁহৰ আমি ফাৰ্ম বনাম। এনেকৈ ২০টা ইণ্টাৰভেনশ্যন আছে। মহিলাসকল আৰু গোটেই হেৰিবিলাকত মহিলাবিলাকক আমি চব আগস্থান দিয়া হৈছে। হাতীৰ প্ৰব্লেমটো আছিলে, হাতীৰ প্ৰব্লেমটো আমি WWF আৰু অসম গভৰ্ণমেণ্টৰ বন উদ্যোগত আমি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত প্ৰায় 4.5 স্কুৱেৰ কিলোমিটাৰ হ'ব, আমি কাটাতেৰত বেৰ দিলোঁ, ফেঞ্চিং, ইলেক্ট্ৰিক ফেঞ্চিং বুলি কয়, যাৰ কাৰণে হাতীবিলাক নাহিলে এইবাৰ। সেইকাৰণে আমি ধান খেতি কৰিব পাৰিছোঁ। পিছৰ ভাগত আমি বাকীবিলাক খেতিও কৰিম। আমি প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা এতিয়া হেৰি কৰি আছোঁ যে ধানবিলাক হেৰি কৰিব পাৰি নে নোৱাৰি, আপোনাৰ বেলেগ বেলেগ খেতিবিলাক কৰিব পাৰি নে নোৱাৰি। আমি চইলটো অলপ ষ্টাডিও কৰিব লগা হৈছে, চইল কোনটো কেনেকুৱা হেৰি, ক'ৰবাত মাটিটো অলপ হেৰিও আছে। তাৰপিছত আমি মৃৎশিল্পবিলাকক কৰি গুৰুত্ব দিছোঁ, আমি যাতে আমাৰ থলুৱা সাজ বাচন বনাই আমি মাটিৰ সাজ বাচনবিলাক আমি দোকানবিলাকত ব্যৱহাৰ কৰিব পাৰোঁ। বোকাখাটৰ পৰা আহিলৈকে ১০৮খন হোটেল আমি ষ্টাডি কৰিছোঁ। তাত যদি প্ৰত্যেকতে আমি যদি মাটিৰ বাচনবিলাক দিব পাৰোঁ, ভাত খোৱাকৈ, তেতিয়া আমাৰ উদ্যোগটো, আমাৰ যিখন হেৰি আছে, আমাৰ এইবিলাক কৰিব। আৰু আমি আউটলেট এটা খুলিম, আমাৰ যিবিলাক প্ৰডাক্ট হ'ব চব প্ৰডাক্টবিলাক আমি ব্যৱহাৰ কৰিম। আৰু ইয়াতে আমি সাধাৰণতে হেৰি কৰিব বিচাৰিছোঁ এতিয়া, এগ্ৰ' টুৰিজিমৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। যে আমাৰ স্কুলীয়া ষ্টুডেণ্টবিলাকে নাজানে কেনেকৈ হাল বোৱে, কেনেকৈ খেতি কৰে, সেইবিলাকো আমি দেখাম। বোকাখাটৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাচ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ
গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।